নমস্কাৰ লাৰ্ণিং পড আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধিৰ এটা অত্যন্ত ভাল খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব যোৱা ইংৰাজী 6 মাৰ্চ তাৰিখ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে যোৱা 2024 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ 4% মৰগীয় ভাত্তা অৰ্থাৎ ডিএ বৃদ্ধি কৰে বৰ্তমানে কৰ্মচাৰীসকলে 46% মৰগীয় ভাত্তা লাভ কৰি আছে এই 4% বৃদ্ধিৰ ফলত এতিয়াৰে পৰা কৰ্মচাৰীসকলে বেসিক পেৰ মুঠ 50% মৰগীয় ভাত্তা লাভ কৰিব এই মৰগীয় ভাত্তা অৰ্থাৎ ডিএ বৃদ্ধি হৈছে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পিছতহে আমাৰ ৰাজ্য চৰকাৰখনে যেহেতু প্ৰতিবাৰে ডিএ বৃদ্ধিৰ কথাটো ঘোষণা কৰে গতিকে আমাৰ বিশ্বাস খুব সোনকালে অৰ্থাৎ লোকসভা ইলেকশ্যনৰ অধিসূচনা জাৰি কৰাৰ আগতে আমাৰ ৰাজ্য চৰকাৰখনে এই 4% মৰগীয় বানচ বৃদ্ধিৰ কথাটো ঘোষণা কৰিব ইয়াতে এটা কথা জানি ৰাখক এতিয়া এই মৰগীয় ভাত্তা বৃদ্ধিৰ লগে লগে আনবৰ সৈতে পৰিবহন ভাত্তা কেন্টিন ভাত্তা আৰু ডেপুটেশ্যন ভাত্তাও 25% বৃদ্ধি পালে ঘৰ ভাড়া ভাত্তা মূল দৰমহাৰ 27% 19% আৰু 9%ৰ পৰা 30% 20% আৰু 10% লৈ বৃদ্ধি পালে আনহাতে গ্ৰেচুইটিৰ অধীনৰ লাভৰ ক্ষেত্ৰত বৃদ্ধিৰ সৰ্বোচ্চ সীমা 20 লাখৰ পৰা 25 লাখলৈ বৃদ্ধিৰে 25% বৃদ্ধি পালে তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ